নমস্কাৰ। আজি আকৌ মই আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন আইনৰ বিষয়বস্তু লৈ। এই নতুন বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই চেনেলটো চাই অলপ হ'লেও আইনৰ বিষয়ে শিকিবলৈ বা জানিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিলোঁ আৰু লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলিও মই আশা ৰাখিলোঁ। আৰু এটা অনুৰোধ আছে, মোৰ যেতিয়া ভিডিঅ'বিলাক আপোনালোকে চাব মই অনুৰোধ কৰিছোঁ যাতে মোৰ ভিডিঅ'টো শেষলৈকে চায়, কাৰণ যিহেতু ইয়াত আইনৰ বিষয়ে আলোচনা কৰা হয়, যদি আপুনি আধাতে চায় বা স্কিপ কৰি চায় তেতিয়াহ'লে হয়তো আপুনি গোটেই বিষয়বস্তুটো বুজাত অলপ অসুবিধা হ'ব পাৰে। সেইকাৰণে অনুৰোধ কৰিছোঁ মোৰ ভিডিঅ'টো যাতে আপোনালোকে সকলোৱে শেষলৈকে চায়। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে আৰ ছিষ্টাৰ্ছ লিগেল এয়াৰ্ছ। ভনীসকল বা যাৰ ভনীয়েক আছে সেই ভনীসকল বা ছিষ্টাৰসকল লিগেল এয়াৰ্ছ হয় নে নহয়। ধৰি লওক কাৰোবাৰ বাপেক ঢুকালে, বাপেক ঢুকোৱাৰ পিছত তেওঁৰ সন্তান আছে, ককাই, ভাই, ভনী তেওঁৰ আছে। আৰু যিজন ব্যক্তি ঢুকালে তেওঁৰ ধৰি লওক ৩-৪টামান সন্তান আছে, ল'ৰা 2টা আছে, ছোৱালী 4-5জনীমান আছে। এতিয়া কথা হ'ল সেই ছিষ্টাৰসকল বা ভনীসকল লিগেল এয়াৰ্ছ হয় নে নহয়, আৰু হু ইজ দি লিগেল অ'নাৰ অফ প্ৰপাৰ্টি আফটাৰ ডেথ। এজন ব্যক্তি ঢুকোৱাৰ পিছত কোনসকল ব্যক্তি লিগেল অ'নাৰ হ'ব, আৰু হোৱাট ইফ লিগেল এয়াৰ্ছ আৰ নট কোঅপাৰেটিং। আৰু লিগেল এয়াৰ্ছ যিসকল আছে তেওঁলোকে যদি কোঅপাৰেট নকৰে তেতিয়া কি হ'ব পাৰে। কোনোবা এজন ব্যক্তি যেতিয়া ঢুকায়, ছাপ'জ ধৰি লওক মোৰ দেউতাই ঢুকাল, এতিয়া মোৰ দেউতা ঢুকোৱাৰ পিছত মোৰ দেউতাৰ 2টা সন্তান, ল'ৰা 1, ছোৱালী 1। তো মোৰ ছিষ্টাৰ হ'ল। এতিয়া ছিষ্টাৰ লিগেল এয়াৰ হয় নে নহয়, ইয়াৰ উত্তৰটো হৈছে য়েছ, হয়। এজ পাৰ হিন্দু ছাকচেছন এক্ট, your elder sister being a class 1 legal heir is entitled to claim her share in the property if these belong to your father unless she has deprived of her entitlement by virtue of any effective instrument. অৰ্থাৎ ভনীসকল বা ছিষ্টাৰসকল যাৰ ককাই ভাই আছে, মানুহজন ঢুকোৱাৰ পিছত তেওঁৰ সন্তান 2টা, এগৰাকী ছোৱালী আৰু এজন ল'ৰা। তেওঁ ডাঙৰে হওক, এল্ডাৰ ছিষ্টাৰেই হওক, য়ংগাৰ ছিষ্টাৰেই হওক, তেওঁলোক লিগেল এয়াৰ হয় এজ পাৰ হিন্দু ছাকচেছন এক্ট। কাৰণ ক্লাছ 1 লিগেল এয়াৰ যাক আমি কওঁ, অৰ্থাৎ এজ পাৰ হিন্দু ছাকচেছন এক্ট your elder sister being a class 1 legal heir is entitled to claim her share in the property. যিহেতু এল্ডাৰ ছিষ্টাৰ ক্লাছ 1 লিগেল এয়াৰৰ ভিতৰত পৰে, তেওঁ সেইকাৰণে প্ৰপাৰ্টি, বাপেকৰ প্ৰপাৰ্টি এটা অংশ তেওঁ দাবী কৰিব পাৰে যদি সেই প্ৰপাৰ্টিটো বাপেকৰ হয়, unless she has deprived of her entitlement by virtue of any effective instrument. যদি সেই এল্ডাৰ ছিষ্টাৰগৰাকীৰ এগেইনষ্টত কিবা ইফেক্টিভ ইনষ্ট্ৰুমেণ্ট বা তেনেকুৱা ধৰণৰ কিবা যদি অৰ্ডাৰ আছে যে তেওঁ প্ৰপাৰ্টিখিনি এইটো কাৰণত দিয়া নহয়, যদি কিবা ইফেক্টিভ ইনষ্ট্ৰুমেণ্ট আছে তেতিয়াহ'লে তেওঁ প্ৰপাৰ্টিটো হয়তো নাপাব পাৰে। কিন্তু নৰ্মেল কোৰ্ছত এজ পাৰ হিন্দু ছাকচেছন এক্ট your elder sister being a class 1 heir, class 1 legal heir মনত ৰাখিব, is entitled to claim her share in the property if these belong to your father.
বাপেকৰ যিখিনি প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিখিনি এটা অংশ ক্লেইম কৰিব পাৰে, কাৰণ তেওঁ চিষ্টাৰগৰাকী বা ভনীজনী ক্লাছ 1 লিগেল এয়াৰৰ ভিতৰত পৰে, এটা অংশ তেওঁ দাবী কৰিব পাৰে। যদি তেনেকুৱা ধৰণৰ কিবা ইফেক্টিভ ইনষ্ট্ৰুমেণ্ট আছে, অৰ্থাৎ কোৰ্টত কেছ কৰিয়ে হওক বা তেনেকুৱা ধৰণৰ যদি কিবা ইফেক্টিভ ইনষ্ট্ৰুমেণ্ট আছে, কি কাৰণত তেওঁ প্ৰপাৰ্টিটো দিয়া নহ'ব, তেতিয়াহ'লে বিষয়বস্তুটো সুকীয়া হ'ব। কিন্তু নৰ্মেল কোৰ্চত আপোনাৰ ভনীজনী ক্লাছ 1 লিগেল এয়াৰ হিচাপে গণ্য কৰিব পাৰি এজ পাৰ হিন্দু ছাকচেছন এক্ট। এতিয়া আহিছোঁ, হু ইজ দি লিগেল অ'নাৰ অফ প্ৰপাৰ্টি আফটাৰ ডেথ। এজন ব্যক্তি যেতিয়া মৰে, তেওঁ মৰাৰ পিছত তেওঁ প্ৰপাৰ্টিৰ লিগেল অ'নাৰ কোনখিনি হয়? ইয়াৰ উত্তৰটো হ'ল ইমিডিয়েটলি ফেমিলি মেম্বাৰ্ছ লাইক হিজ চন, ৱাইফ, ডটাৰ এণ্ড মাদাৰ কেন ক্লেইম হিজ প্ৰপাৰ্টি আফটাৰ হিজ ডেথ আণ্ডাৰ ক্লাছ 1 because they are all class 1 legal heir as per Hindu Succession Act. কোনোবা এজন ব্যক্তি ঢুকোৱাৰ পিছত তেওঁৰ যদি ইমিডিয়েটলি লিগেল এয়াৰসকল হ'ল ৱাইফ, ডটাৰ, চন এণ্ড মাদাৰ, তেওঁলোকে যিজন ব্যক্তি ঢুকালে তেওঁৰ প্ৰপাৰ্টিটো ক্লেইম কৰিব পাৰে বিকজ দে আৰ অল ক্লাছ 1 লিগেল এয়াৰ এজ পাৰ হিন্দু ছাকচেছন এক্ট। ধৰি লওক মোৰ দেউতা ঢুকাল, মোৰ দেউতা ঢুকোৱাৰ পিছত মোৰ দেউতাৰ যিখিনি সম্পত্তি আছে সেই সম্পত্তিখিনিৰ ইমিডিয়েটলি লিগেল অ'নাৰ কোন হ'ব? ইমিডিয়েটলি লিগেল অ'নাৰ হ'ব ৱাইফ, চন, ডটাৰ এণ্ড মাদাৰ, আৰু তেওঁলোকে প্ৰপাৰ্টিটো ক্লেইম কৰিব পাৰে এজ পাৰ হিন্দু ছাকচেছন এক্ট বিকজ দে আৰ অল ক্লাছ 1 লিগেল এয়াৰ। এতিয়া আৰু এটা প্ৰশ্ন আহি পৰে ইয়াৰ মাজত, হোৱাট ইফ লিগেল এয়াৰ্ছ আৰ নট কোঅপাৰেটিং সহযোগ যদি নকৰে? লিগেল এয়াৰ কেইবাজনো আছে, যদি কোনোবা এজনে কোঅপাৰেট নকৰে, যিজন ব্যক্তি ঢুকালে তেওঁৰ যিসকল লিগেল এয়াৰ আছে, ভনীয়েক হওক, ৱাইফ হওক, ডটাৰ হওক, মাদাৰ হওক, ব্ৰাদাৰ হওক, যিসকল লিগেল এয়াৰ আছে তেওঁলোকে যদি কোঅপাৰেট নকৰে, অৰ্থাৎ যিখিনি সম্পত্তি এৰি থৈ গ'ল দেউতাকে সেইখিনি যদি ভাগ কৰাৰ ক্ষেত্ৰত কোঅপাৰেট নকৰে, তেতিয়াহ'লে আপুনি কি কৰিব? ইফ ইউৰ ব্ৰাদাৰ ইজ নট একচেপ্টিং টু পাৰ্ট দি প্ৰপাৰ্টি দেন ইউ মে চেণ্ড লিগেল ন'টিছ টু ইউৰ ব্ৰাদাৰ। যদি আপোনাৰ ব্ৰাদাৰজনে আপোনাৰ দেউতাৰ সম্পত্তিটো ভাগ কৰাৰ ক্ষেত্ৰত কোঅপাৰেট নকৰে, তেতিয়াহ'লে আপুনি তেখেতক এখন লিগেল ন'টিছ দিব পাৰে, আইনৰ ফালৰ জাননী এখন দিব পাৰে। এণ্ড ফাইল এ পাৰ্টিশ্যন শ্বুট, আৰু আপুনি এখন পাৰ্টিশ্যন শ্বুট ফাইল কৰিব পাৰে। এণ্ড ইউ মে গেট ইউৰ পাৰ্ট অফ প্ৰপাৰ্টি ছেপাৰেটলি থ্ৰু মিনছ অফ কোৰ্টছ অৰ্ডাৰ। আপুনি পাৰ্টিশ্যন শ্বুট ফাইল কৰিলে, তাত এটা কোৰ্টে অৰ্ডাৰ কৰিলে, আৰু আপোনাৰ যিটো অংশ সেইটো তাত নিৰ্ধাৰণ কৰি দিলে, কিমানখিনি প্ৰপাৰ্টি আপুনি পাব তাৰ এটা অংশ আপোনাক নিৰ্ধাৰণ কৰি দিব কোৰ্টে। আৰু শ্বুটৰ জৰিয়তে, পাৰ্টিশ্যন শ্বুটৰ জৰিয়তে যেতিয়া আপুনি সেই প্ৰপাৰ্টিখিনি পাব, তেতিয়া আফটাৰ দিছ ইউ কেন ডু এনিথিং অভাৰ ইয়ৰ শ্বেয়াৰ প্ৰপাৰ্টি। তাৰপিছত আপুনি যিখিনি শ্বেয়াৰ পালে প্ৰপাৰ্টি, সেইখিনিৰ ওপৰত আপুনি যি খুচি তাকে কৰিব পাৰে সেই অংশটোৰ ওপৰত। অৰ্থাৎ এই আলোচনাৰ পৰা আমি 3টা বস্তু পোহৰলৈ আহিল। এটা হ'ল আৰ ছিষ্টাৰ্ছ লিগেল এয়াৰ্ছ। আপোনাৰ যদি ভনী থাকে, ভনী যদি থাকে, ছিষ্টাৰ থাকে, তেওঁলোক লিগেল এয়াৰ হয় নে নহয়? ইয়াৰ উত্তৰটো হয়, কাৰণ ক্লাছ 1 লিগেল এয়াৰ্ছৰ ভিতৰত পৰে এজ পাৰ হিন্দু ছাকচেছন এক্ট, আৰু সেইকাৰণে তেওঁ বাপেকৰ প্ৰপাৰ্টিটো এটা অংশ তেওঁ ক্লেইম কৰিব পাৰে। যদি কিবা ইফেক্টিভ ইনষ্ট্ৰুমেণ্ট আছে যে ভনীগৰাকীক, আপোনাৰ ভণ্টিক কিয় নিদিব, তেনেকুৱা ধৰণৰ যদি কিবা কোৰ্ট অৰ্ডাৰ আছে বা তেনেকুৱা ধৰণৰ যদি কিবা ইফেক্টিভ ইনষ্ট্ৰুমেণ্ট আছে বা তেনেকুৱা ধৰণৰ যদি কিবা এগ্ৰিমেণ্ট কৰি থৈ গৈছে বা লিখি থৈ গৈছে মৰা ব্যক্তিজনে, তেতিয়াহ'লে বিষয়বস্তুটো সুকীয়া হ'ব। সেইকাৰণে কৈছে সেইকাৰণে কৈছে unless she has deprived of her entitlement by virtue of any effective instrument.
নৰ্মেল কোৰ্ছত আপোনাৰ যদি ভণ্টি আছে, এল্ডাৰ ছিষ্টাৰ আছে, তেওঁলোকক ক্লাছ 1 লিগেল এয়াৰ্ছ বুলি গণ্য কৰা হয় এজ পাৰ হিন্দু ছাকচেছন এক্ট, আৰু তেওঁ বাপেকৰ প্ৰপাৰ্টি ক্লেইম কৰিব পাৰে এটা অংশ। আৰু বাপেক ঢুকোৱাৰ পিছত ইমিডিয়েট লিগেল অ'নাৰ হ'ল ৱাইফ, ডটাৰ, ছন আৰু মাদাৰ। তেওঁলোকে যিজন ব্যক্তি ঢুকাল তেওঁলোকে যিজন ব্যক্তি ঢুকাল তেওঁৰ প্ৰপাৰ্টিটো ক্লেইম কৰিব পাৰে, কাৰণ তেওঁলোক যিখন ইমিডিয়েট লিগেল অ'নাৰ তেওঁলোক ক্লাছ 1 লিগেল এয়াৰ বুলি গণ্য কৰা হয় এজ পাৰ হিন্দু ছাকচেছন এক্ট। অৰ্থাৎ ইমিডিয়েটলি ফেমিলি মেম্বাৰ্ছ লাইক হিজ ছন, ৱাইফ, ডটাৰ এণ্ড মাদাৰ্ছ কেন ক্লেইম হিজ প্ৰপাৰ্টি আফটাৰ হিজ ডেথ। যিজন ব্যক্তি ঢুকালে তাৰ ইমিডিয়েট লিগেল অ'নাৰ হ'ল ছন, ৱাইফ, ডটাৰ এণ্ড মাদাৰ, মনত ৰাখিব। আৰু যদি কোনোবা লিগেল এয়াৰে যদি কোঅপাৰেট নকৰে, ছাপ'জ ধৰি লওক আপোনাৰ ভাইটিজনে বা দাদাজনে কোঅপাৰেট কৰিব খোজা নাই আপোনাৰ দেউতাৰ সম্পত্তিটো ভাগ কৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে আপুনি এখন লিগেল ন'টিচ দিব পাৰে, তেওঁক আইনৰ ফালৰ পৰা জাননী দিব পাৰে, আৰু পাৰ্টিশ্যন শ্বুট এখন কৰিব পাৰে, য'ত কোৰ্টে আপোনাৰ অংশটো ছেপাৰেটলি উলিয়াই দিব যে এইখিনি প্ৰপাৰ্টিৰ এইটো অংশ আপোনাৰ। যিটো অংশ কোৰ্টে উলিয়াই দিলে, নিৰ্ধাৰণ কৰি দিলে, সেই অংশটোৰ ওপৰত আপুনি যি খুচি তাকে কৰিব পাৰে, মনত ৰাখিব। এই আলোচনাৰ পৰা আজি আপোনালোক অলপ হ'লেও লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। নমস্কাৰ, এতিয়া বিদায় মাগিছোঁ।